মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ সোশিয়াল সায়েন্সৰ কোশ্চেন বেংক 2025 ৰ তোমালোকৰ ভূগোলৰ চেপ্টাৰ 1 তোমালোকৰ ভূগোলৰ চেপ্টাৰ 1 ৰ গোটেই এমসিকিউ খিনি কৰি দিম। ঠিক আছে, তোমালোকে যদি ইতিহাসৰ এমসিকিউ বিলাক চোৱা নাই তেনেহলে প্লেলিষ্ট বনোৱা আছে, মই ডেসক্ৰিপচনত লিংক দি দিছো, তাৰ পৰা চাই লবা। ঠিক আছে, প্ৰথম কোশ্চেনটো কৈছে যে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ। প্ৰথমতে আমি কি জানি লম যে অনবীকৰণযোগ্য সম্পদ মানে যিবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো, যেনেকুৱা কয়লা, খনিজ তেল, খনিজ পদাৰ্থৰ ভিতৰত কোনবিলাক পৰে, যেনেকুৱা তাম, সোণ, তাৰপিছত তোমালোকৰ লো পৰিব, ৰূপ মানে ৰূপা মানে চিলভাৰ, তাৰপিছত চূণশিল, এইবিলাক কি হয় তোমালোকৰ অনবীকৰণযোগ্য সম্পদ। তাৰ মাজত তোমালোকৰ কোনটো আছে, প্ৰাকৃতিক গেছ, এইটো হ'ব তোমালোকৰ শুদ্ধ অপশনটো। ঠিক আছে, নেক্সট প্ৰশ্নত কৈছে যে তলৰ সম্পদসমূহ কোনবিধ সম্পদ অনবীকৰণ হ'ব। ইয়াতে অনবীকৰণ লিখা আছে, অনবীকৰণযোগ্য সম্পদ। চোৱা, আমি অলপ আগতে পঢ়িলো খনিজ পদাৰ্থ মানে তাম, লো, সোণ, ৰূপ এইবিলাক পৰে, তেনেহলে তোমালোকৰ লো হ'ব। শস্যটো আমি আকৌ ব্যৱহাৰ কৰিব পাৰো, সূৰ্যৰ ৰশ্মি আমি গোটেইবিলাক ব্যৱহাৰ কৰিব পাৰো, এইবিলাক নবীকৰণযোগ্য হ'ব। নেক্সট, তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয়। অজীৱীয় সম্পদ মানে যাৰ জীৱ নাই। চোৱা, উদ্ভিদ জীৱ, এইটো তোমালোকৰ জীৱ হয়, জন্তুবোৰ ইহঁতৰ জান আছে, মানে যিহঁতে লৰচৰ কৰিব পাৰে সেইবিলাকক কোৱা হয় শস্য, এইটো তোমালোকৰ কি হয়, জীৱ হয়। ঠিক আছে, আৰু কিছু তোমালোকৰ কি হ'ব, অজীৱীয়টো হ'ব তোমালোকৰ বায়ু, আৰু কিছুমান অজীৱীয় পদাৰ্থৰ নাম যেনেকুৱা মাটি, শিল, তাৰপিছত তোমালোকৰ খনিজ পদাৰ্থ, পানী, এইবিলাক কি হয় তোমালোকৰ অজীৱীয় পদাৰ্থ। কয়লা, এনেকুৱা পদাৰ্থবোৰ কি হয় অজীৱীয় পদাৰ্থ, সোণ, তাম এইবিলাক। আৰু তোমালোকৰ জীৱীয় পদাৰ্থ কোনবিলাক হ'ব, উদ্ভিদ, প্ৰাণী, মাছ, শস্য। ঠিক আছে, এইবিলাক। নেক্সট কি কৈছে যে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ। চোৱা, অৰণ্য, এইটো প্ৰকৃতিৰ হয়, নদ নদীও প্ৰকৃতি, খনিজ তেল এইটো প্ৰকৃতিৰ পৰা আহে। ঠিক আছে, তোমালোকৰ জলসিঞ্চনটো হ'ব এইটো তোমালোকৰ মানৱ সৃষ্ট সম্পদ। নেক্সট, তলৰ কোনটো এটা অজীৱীয় সম্পদ। ঠিক আছে, মানে যাৰ জীৱ মানে বাচি থকা নাই, তোমালোকৰ এনসাৰটো হ'ব কি, বায়ু। এই আগতো দিয়া আছিল, আগৰ লগৰ অপশন বিলাক বেলেগ আছিল, ইয়াতে তোমালোকৰ বেলেগ। বেক্টেৰিয়া, ভেঁকুৰ এইবিলাকো কি হয়, জীৱীয় সম্পদ হ'ব। চোৱা, তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়। চোৱা, তোমালোকৰ বৃত্তি আছিল 4টা, প্ৰাথমিক বৃত্তি, দ্বিতীয়তক বৃত্তি, তোমালোকৰ তৃতীয়তক বৃত্তি, আৰু হল চতুৰ্থতক বৃত্তি। ঠিক আছে, আচ্ছা, তোমালোকৰ প্ৰথম প্ৰাথমিক বৃত্তিটো কি হল, কৃষি কাৰ্য, মাছ ধৰা, বনজ সম্পদ আহৰণ কৰা, এইবিলাক হল তোমালোকৰ প্ৰাথমিক বৃত্তি। চোৱা, মাছ ধৰাটো প্ৰাথমিক বৃত্তি, বনজ সম্পদ আহৰণ কৰাটো প্ৰাথমিক বৃত্তি। তোমালোকৰ কৃষি কৰ্মটো কি হয়, প্ৰাথমিক বৃত্তি। শিল্প উৎপাদন প্ৰক্ৰিয়াটো কি হয়, দ্বিতীয়তক বৃত্তি। ঠিক আছে, তেনেহলে অপশনটো হ'ব এইটো। তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। চোৱা, সম্পদৰ ক্ষেত্ৰত তোমালোকৰ কোনটো প্ৰযোজ্য নহয়, এইটো আমাক সুধিছে। তোমালোকৰ এনসাৰটো হ'ব বি, বজাৰ মূল্য নাই। আমি সম্পদবোৰ এজনৰ পৰা আনজনক দিব পাৰো, হস্তান্তৰ কৰিব পাৰো, ইহঁতৰ বজাৰ মূল্য আছে। ঠিক আছে, ইয়াতে নাই লিখিছে, বজাৰ মূল্য আছে। মানৱ জাতিৰ কল্যাণ হয়, মানৱ জাতিৰ কল্যাণ হোৱাৰ কাৰণে সেই সম্পদ, সেইটো উপকাৰ আৰু অপকাৰ দুয়োটা থাকে। চোৱা, উপকাৰ আৰু অপকাৰ নাথাকিলে আমাৰ সম্পদ নহবই। ঠিক আছে, নেক্সট কৈছে যে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ। চোৱা, অনবীকৰণযোগ্য সম্পদৰ মাজত কোনটো পৰিব, খনিজ তেল, আৰু এই তিনিটা নবীকৰণযোগ্য।
তলৰ কোনটো তৃতীয়তিক বৃত্তিৰ অন্তৰ্ভুক্ত নহয়? তৃতীয়তিক বৃত্তিবোৰ কি আছিল সেইটো আকৌ জানিব লাগিব। চোৱা, তৃতীয়তিক বৃত্তি আছিল তোমালোকৰ যাতায়াত, তাৰপিছত পৰিবহন, বজাৰ, পাইকাৰী, খুচৰা বিক্ৰী, পৰ্যটন আৰু যোগাযোগ। তেনেহলে তোমালোকৰ ইয়াৰ মাজত কোনটো নহয়? পৰিবহন, খনিজ পদাৰ্থ আহৰণ, এইটো তোমালোকৰ কি হ'ব? প্ৰাথমিক বৃত্তি। খনিজ পদাৰ্থ আহৰণটো কি হয়? প্ৰাথমিক বৃত্তি। ঠিক আছে। নেক্সট, প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনা এটা উদাহৰণ দিয়া। সব প্ৰতিৰোধক সামগ্ৰী মানে যিবিলাক তোমালোকৰ আমাৰ ক্ষতি সাধন কৰে, যিবিলাক ঘটনা বা প্ৰাকৃতিক সম্পদে আমাক কি কৰে? ক্ষতি সাধন কৰে। যেনেকুৱা অনুৰ্বৰ মাটি, তাৰপিছত বানপানী, জৰ্জৰিত অঞ্চল। ঠিক আছে। এইবিলাক তোমালোকৰ এটা উদাহৰণ দিব কৈছিল, দুটা কৈ দিলো। নেক্সট, কোৱেশ্চন 3 কি কৈছে? এটা সামগ্ৰীৰ উদাহৰণ দিয়া যিটো সম্পদ আৰু সম্পত্তি দুয়োটা। চোৱা, প্ৰায় সকলোবোৰ সম্পত্তিয়ে কি হয়? সম্পদ হয়। তেনেহলে আমি কি ক'ব পাৰো? ভূমি, ঘৰ দুৱাৰ। ঠিক আছে। এইবিলাক কি হ'ব? তোমালোকৰ গাড়ী, বাৰী, মাটি, এইবিলাক কি হ'ব? তোমালোকৰ সম্পদ আৰু সম্পত্তি দুয়োটাই হ'ব। কিন্তু সকলো সম্পদে সম্পত্তি নহয়। ঠিক আছে। আৰু সকলো সম্পত্তিও সম্পদ নহয়। যেনেকুৱা বিষ, তাৰপিছত তোমালোকৰ কীটনাশক বিলাক, এইবিলাক কিন্তু তোমালোকৰ সম্পত্তি হয়, কিন্তু সম্পদ নহয়। সম্পদৰ কি থাকিব লাগিব? উপকাৰিতা গুণ থাকিব লাগিব। উপকাৰিতা গুণটো থাকিব লাগিব। ঠিক আছে। নেক্সট, তোমালোকৰ 4 নম্বৰটো অলপ ডাঙৰ কোৱেশ্চন, এইটো দিয়া নাই। নেক্সট, এইবিলাক তোমালোকে চাই ল'বা প্ৰশ্নবোৰ। এইটো কোনটো ইয়াৰত আহিছিল, কেনেকুৱা প্ৰশ্ন। তোমালোকৰ যিহঁতৰ কোৱেশ্চন বেংক আছে, ইহঁতেতো তোমালোকেতো চাই যিহঁতৰ নাই তোমালোকে এইবিলাক চাই ল'বা। ঠিক আছে। নেক্সট কি কৈছে যে অৰ্থনৈতিক ভূগোলৰ পিতৃ কাক কোৱা হয়? চোৱা, অৰ্থনৈতিক ভূগোলৰ পিতৃ কোৱা হয় জৰ্জ জিচ হিউম। ঠিক আছে। চোৱা, কোৱেশ্চনটোত কি কৈছে যে তলৰ কোনটো দ্বিতীয়তিক বৃত্তি? চোৱা, যাতায়াত আৰু পৰিবহন কাৰ্য এইটো হ'ব। কৃষি কাৰ্য আমাৰ প্ৰাথমিক বৃত্তি হয়। ঠিক আছে। বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য আৰু তোমালোকৰ কি হ'ব? এইটো তোমালোকৰ কি হ'ব? চতুৰ্থক বৃত্তি। ঠিক আছে। কোৱেশ্চনটোত কৈছে যে তলৰ কোনটো তৃতীয়তিক বৃত্তি? ঠিক আছে। মানে 3 নম্বৰত পৰে। চোৱা, তোমালোকৰ এনসাৰটো হ'ব পাইকাৰী বা খুচৰা বিক্ৰীৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য। বি নম্বৰত কি কৈছে? বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য, এইটো দ্বিতীয়তিক বৃত্তি। বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য, এইটো কি হ'ব? চতুৰ্থক বৃত্তি। বনজ সম্পদ আহৰণ কৰা প্ৰথমৰ বৃত্তি। ঠিক আছে, প্ৰাথমিক বৃত্তি। এতিয়া নেক্সট কৈছে যে তলৰ কোনটো চতুৰ্থক বৃত্তি নহয়? এতিয়া চতুৰ্থক বৃত্তি নহয় কৈছে তোমালোকৰ এ নম্বৰটো চতুৰ্থ বৃত্তি হয়, বি নম্বৰটো হয়। ঠিক আছে। প্ৰচাৰ মাধ্যমৰ সৈতে জড়িত, প্ৰশাসনৰ সৈতে জড়িত। পৰ্যটনৰ সৈতে জড়িত, এইটো হ'ল তোমালোকৰ তৃতীয়তক বৃত্তি। ঠিক আছে। নহয় বুলি কৈছে, তেনেহলে ডি এনসাৰটো হ'ব। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়? কোনটো মানুহে সৃষ্টি কৰা নাই? প্ৰযুক্তি, উদ্যোগ, কাৰ্যালয়, এইবিলাক মানুহে সৃষ্টি কৰিছে। সৌৰশক্তি। চোৱা, সৌৰশক্তি ইয়াতে মানে সৌৰশক্তি কিন্তু আমি যে চলাৰ সেইটো নহয়। সৌৰ মানে সূৰ্যৰ যিটো শক্তি, সেইটো সূৰ্যৰ পৰা প্ৰকৃতিৰ শক্তি এইটো। ঠিক আছে। তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়? চোৱা, ভাল চৰিত্ৰটো তোমালোকৰ ব্যক্তিগত সম্পদ হয়। শিক্ষাটো ব্যক্তিগত সম্পদে হয়। কৰ্মদক্ষতাটো তোমালোকৰ কি হ'ব? ব্যক্তিগত সম্পদ। তাৰপিছত তোমালোকৰ কি হ'ব? চৰকাৰটো এইটো তোমালোকৰ জাতীয় সম্পদ হ'ব। নেক্সট, তলৰ কোনটো জাতীয় সম্পদ? চোৱা, তোমালোকৰ বায়ুমণ্ডল, শিক্ষানুষ্ঠান। শিক্ষা তোমালোকৰ কি হ'ব? ব্যক্তিগত সম্পদ। সাগৰ, এইটো হ'ব আন্তৰ্জাতিক কি হ'ব? আন্তৰ্জাতিক
সম্পদ, বায়ুমণ্ডলটোও তোমালোকৰ আন্তৰ্জাতিক সম্পদ, শিক্ষানুষ্ঠান হ'ব তোমালোকৰ জাতীয় সম্পদ। ঠিক আছে, তোমালোকৰ কিতাপত দিয়া আছে, তথাপি মই কৈ দিছো। ঠিক আছে, ব্যক্তিগত সম্পদবোৰ হল ভূমি, সা সম্পত্তি, ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা। তাৰপিছত জাতীয় সম্পদটো কি হয়? ৰাস্তা ঘাট, ভূমি, নদ নদী, দলং, অভয়াৰণ্য, অৰণ্য থকা সকলোবোৰ গছ গছনি, জীৱ জন্তু, শিক্ষানুষ্ঠান। তাৰপিছত তোমালোকৰ কি হ'ব? প্ৰশাসনিক ব্যৱস্থা আৰু চৰকাৰ, এইটোক হয় তোমালোকৰ জাতীয় সম্পদ। আৰু আন্তৰ্জাতিক সম্পদবোৰ কি হয়? তোমালোকৰ বায়ুমণ্ডল, সাগৰ, ঠিক আছে, মহাসাগৰ, মহাসাগৰ, এইবিলাক কি হয়? আন্তৰ্জাতিক সম্পদ হয়। ঠিক আছে, সো আন্তৰ্জাতিক সম্পদৰ আন এটা নাম আছে, সেইটো হল বিশ্ব সম্পদ হল। নেক্সট কৈছে যে তলৰ কোনটো স্থানিক সম্পদ নহয়? চোৱা, স্থানিক সম্পদ নহয় বুলি কৈছে, তেনেহলে ইয়াৰ মাজত কোনটো অপশন হ'ব? তোমালোকৰ পানী। চোৱা, পানীটো আমাৰ কি হয়? গোটেই ৱৰ্ল্ডতে পোৱা যায়। ঠিক আছে, কয়লা কিছুমান ঠাইত পোৱা যায়, কিছুমান ঠাইত পোৱা নাযায়। খনিজ পদাৰ্থ কিছুমান ঠাইত আছে, কিছুমান ঠাইত নাই। শস্য, চোৱা, যিকোনো শস্য মানে কিছুমান ঠাইত শস্য নহয়ও, যেনেকুৱা আৰবত এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায়ত শস্য হয়, কিন্তু নেচাৰেলি নহয়। ঠিক আছে, তাৰপিছত তোমালোকৰ কি হয়? আৰু শস্য ঠাই ভেদে বেলেগ বেলেগ হয়। ইয়াতে তোমালোকৰ যিবিলাক শস্য পোৱা যায়, আন ঠাইত বেলেগ ধৰণৰ শস্য পোৱা যায়। নেক্সট কৈছে যে সম্পদ হবলৈ হলে ইহঁতৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব। কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব, এই অপশনটো শুদ্ধ। চোৱা, বাকীবোৰ দাম আৰু মূল্য, চোৱা, মূল্য থাকিবই লাগিব সম্পদ হবলৈ। প্ৰাকৃতিক আৰু সহজলভ্য হব লাগিব, এইটো নহয়। প্ৰাকৃতিক হব লাগিব, সহজলভ্য হলেও হ'ব, নহলেও হয়। ঠিক আছে, পৰিৱৰ্তনশীল আৰু ব্যৱহাৰ উপযোগী হব লাগিব, এইটো হব লাগিব। কিন্তু আমাৰ যদি এটা অপশন সুধিছে, সেইকাৰণে আমাৰ কোনটো অপশন হ'ব? এ। আৰু এই কথাষাৰ কোনে কৈছিল? জিন্নাৰা মানে। ঠিক আছে, নেক্সট তোমালোকৰ কি দিয়া আছে? সোণ এবিধ কি হ'ব? তোমালোকৰ মানৱ সম্পদটো নহয়। সোণটো কি হয়? সোণটো কি হ'ব? প্ৰাকৃতিক সম্পদ, আমি প্ৰকৃতিৰ পৰা পাওঁ। ঠিক আছে, মানৱ সম্পদত আগবঢ়া দেশ হল, চোৱা, মানৱ সম্পদত আগবঢ়া আটাইতকৈ দেশ হল তোমালোকৰ ছিংগাপুৰ, কিন্তু ইয়াতে ছিংগাপুৰ অপশনত দিয়া নাই। তাৰপিছত হল তোমালোকৰ হংকঙো ইয়াতে দিয়া নাই। তাৰপিছত হল জাপান, ইয়াতে জাপান অপশনটো দিয়া আছে, তেনেহলে হৈছে। চোৱা, ইয়াতে মনত ৰাখিবা, মানৱ সম্পদত আগবঢ়া দেশ আটাইতকৈ আগবঢ়া কোন? তোমালোকৰ ছিংগাপুৰ। ঠিক আছে, তাৰপিছত হংকং, তাৰপিছত জাপান। চোৱা, জাপান অপশন নিদি ছিংগাপুৰ দিব পাৰে, সেইকাৰণে কলো। হংকং নিদিয়ে সাধাৰণতে, কিন্তু ছিংগাপুৰ দিব পাৰে, আৰু জাপান দিয়া থাকিলে জাপান হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এখন কি হয়? তোমালোকৰ জাতীয় সম্পদ। প্ৰাকৃতিক সম্পদটো হয়, তাৰ ওপৰতো জাতীয় সম্পদ হয়। ঠিক আছে, চোৱা, দামোদৰ নদীখন কি হৈছে? দামোদৰ নদী, ইয়াতে চোৱা, দামোদৰ নদীখন দুটা ষ্টেটৰ আছে, এটা হল ঝাৰখণ্ড, আনটো হল পশ্চিমবংগ, ওয়েস্ট বেংগল। ঠিক আছে, কিন্তু ইয়াতে তোমালোকৰ ঝাৰখণ্ডটো দিয়া নাই, পশ্চিমবংগ দিয়া আছে, তোমালোকে এইটো লিখি ল'বা। চোৱা, দামোদৰ নদী কিহৰ বাবে বিখ্যাত? দামোদৰ নদীত আটাইতকৈ মিনাৰেলছ পোৱা যায়। ঠিক আছে, আমি যে মিনাৰেল ৱাটাৰটো আমি নাখাওঁ, আমি পেকেজ ড্ৰিংকিং ৱাটাৰ খাওঁ। তাতে চাবা এডেড মিনাৰেল বুলি লিখা থাকে, সেই মিনাৰেল পোৱা যায় তোমালোকৰ দামোদৰ নদীত। চোৱা, পেকেজ ড্ৰিংকিং ৱাটাৰ আৰু মিনাৰেল ৱাটাৰৰ মাজত পাৰ্থক্য আছে। ঠিক আছে, আমি যিটো বজাৰত খাওঁ, বিছলেৰী হওক, আৰু বহুতো ব্ৰেণ্ড আছে, তোমালোকৰ কেনলি, তাৰপিছত তোমালোকৰ আৰু কিবা বেইলি, ভাল ভাল নাম কেইটা মই কলো, আৰু বহুতো তোমালোকৰ লোকেল ব্ৰেণ্ড আছে, সেইবিলাক কিন্তু মিনাৰেল ৱাটাৰ নহয়। ঠিক আছে, সেইবিলাক তোমালোকৰ পেকেজ ড্ৰিংকিং ৱাটাৰ হয়। চোৱা, নেক্সট তোমালোকৰ 2 নম্বৰ কোৱেশ্চনত কি কৈছে? অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰ? তোমালোকৰ 4 প্ৰকাৰৰ।
প্ৰাথমিক বৃত্তি, দ্বিতীয়িক বৃত্তি, তৃতীয়িক বৃত্তি আৰু চতুৰ্থিক বৃত্তি। ঠিক আছে, তোমালোকক কৈছো প্ৰাথমিক বৃত্তিত কি আহে। তোমালোকৰ প্ৰাথমিক বৃত্তিত আহিব কৃষি কাৰ্য, মাছ ধৰা, বনজ সম্পদ আহৰণ কৰা, খনিজ পদাৰ্থ আহৰণ কৰা। ঠিক আছে, দ্বিতীয়িক বৃত্তিত আহিব তোমালোকৰ শিল্প উৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য। তৃতীয়িক বৃত্তিত কি আহে, যাতায়াত, পৰিবহন, বজাৰ, পাইকাৰী বা খুচৰা বিক্ৰী, পৰ্যটন, যোগাযোগ। ঠিক আছে, আৰু চতুৰ্থিক বৃত্তিত কি আহে, বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসনিক শিক্ষা, গৱেষণা। ঠিক আছে, এতিয়া নেক্সট আমাক কৈছে যে অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰা যিকোনো এটা পদ্ধতিৰ নাম লিখা। চোৱা, ইয়াতে তোমালোকৰ বহুকেইটা পদ্ধতি অৱলম্বন কৰা হয়, তাৰ মাজত আমি এটা নাম কব দিছে। আমি মানচিত্ৰ বা চিত্ৰৰ সহায়ত অৰ্থনৈতিক ভূগোল, মানে তোমালোকৰ চোৱা, আমাৰ অসমৰ কথাই কৈছো। সাপোজ তোমালোকৰ মানচিত্ৰত নগাঁও দেখা পালা, বা তোমালোকৰ কি কৰিমগঞ্জ দেখা পালা, বা সাপোজ তোমালোকে ওদালগুৰি দেখা পালা। এই ঠাইৰ কি হব, অৰ্থনীতি, মানে ইয়াৰ ইনকাম কি, ইয়াৰ মেইন ইনকাম কি, কৃষি ভিত্তি কি, আমি কব পাৰো। সেইকাৰণে আমি মানচিত্ৰৰ সহায়ত অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰিব পাৰো। এটাৰ নাম কৈছে, সেইকাৰণে তোমালোকৰ মানচিত্ৰ লিখিব পাৰা। তোমালোকে অৰ্থনৈতিক ভূগোল এটাৰ শাখাৰ নাম কি হব তোমালোকৰ। চোৱা, অৰ্থনৈতিক ভূগোলৰ বহুকেইটা শাখা আছে, তাৰ মাজত তোমালোকৰ এটা শাখা হল, এনেকুৱা লিখিব পাৰা তোমালোকৰ সম্পদ ভূগোল, পৰিবহন ভূগোল, তোমালোকৰ কি পৰিকল্পনা ভূগোল, তাৰপিছত পৰ্যটন ভূগোল, কৃষি ভূগোল, বহুকেইটা আছে, তোমালোকৰ এটা লিখি দিলে হ'ব। নেক্সট আমাক কৈছে সম্পদ হবলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। কোনে কৈছিল, তোমালোকৰ জিম্মা ৰামান। ঠিক আছে, নেক্সট মানৱ সৃষ্ট সম্পদ কাক বোলে, যিবিলাক সম্পদ মানুহে সৃষ্টি কৰিছে বা তৈয়াৰ কৰিছে। ঠিক আছে, নেক্সট মানুহ এবিধ সম্পদ হয় নে, হয়, মানৱ সম্পদ। মানুহ এবিধ সম্পদ হয়, আৰু সম্পদটোৰ নাম কি হয়, মানৱ সম্পদ। চোৱা, নেক্সট কুৱেশ্যন 8ত আমাক কৈছে যে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কি। চোৱা, নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী হল সেইবোৰ সামগ্ৰী যিবোৰ আমাৰ উপকাৰ আৰু অপকাৰ একো সাধন নকৰে। ঠিক আছে, যেনেকুৱা মানুহে, তোমালোকৰ কিতাপত উদাহৰণ দিয়া আছে, যেনেকুৱা যে কয়লাৰ ব্যৱহাৰ হোৱাৰ আগতে, নজনাৰ আগতে কয়লা এটা নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰী আছিল। ঠিক আছে, প্ৰতিৰোধক কাক বোলে, যেনেকুৱা আগতে আমি মানুহে গম পোৱা নাছিল যে মানুহৰ চুলি কিবা কামত আহিব পাৰে, কিন্তু যেতিয়া জানিছে এইটো এটা সম্পদ হৈ গৈছে, ইয়াৰ আগতে নিষ্ক্ৰিয় হৈ আছিল। প্ৰতিৰোধক কাক বোলে, যিবোৰ সামগ্ৰী আমাক কি কৰে, ক্ষতি সাধন কৰে। ঠিক আছে, অপকাৰ সাধন কৰে বা ক্ষতি সাধন কৰে, যেনেকুৱা বানপানী। ঠিক আছে, মনুৰবৰা মাটি। নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ যে সম্পদ আৰু সম্পত্তি একেনে। চোৱা, নহয় বুলি লিখিব লাগিব, কাৰণ সকলোবোৰ সম্পদ আৰু সম্পত্তি একে নহয়। কাৰণ তোমালোকৰ বীজটো কি হয়, তোমালোকৰ সম্পদ হয়, কিন্তু সম্পত্তি হয়, সম্পদ নহয়। সম্পদ হবলৈ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব। ঠিক আছে, ইয়াৰ তোমালোকৰ বীজ এইবিলাকৰ কাৰ্যকাৰিতা আছে, কিন্তু উপকাৰিতা নাই। ঠিক আছে, প্ৰাকৃতিক সম্পদ কাক বোলে, যিবিলাক আমি প্ৰকৃতিত পাওঁ এইবিলাকে হল প্ৰকৃতিৰ সম্পদ, যেনেকুৱা গছ গছনি, জীৱ জন্তু, কয়লা। ঠিক আছে, খনিজ তেল, খনিজ পদাৰ্থ, এইবিলাক প্ৰাকৃতিক সম্পদ। স্থানিক সম্পদৰ এটা উদাহৰণ দিয়া। চোৱা, যিবিলাক যিকোনো এটা স্থানতহে পোৱা যায়, সেইবিলাক কি হয়, তোমালোকৰ স্থানিক সম্পদ। যেনেকুৱা বহু ধৰণৰ শস্য, তোমালোকৰ যেনেকুৱা তোমালোকৰ কি হয়, লয়াৰ আসামত বা আপাৰ আসাম, বৰাক ভেলী, মানে তোমালোকৰ অসমত যিবিলাক চৰ অঞ্চল আছে বা তোমালোকৰ নদীৰ পাৰীয়া অঞ্চল আছে, সেইবিলাকত তোমালোকৰ মৰাপাট হয়। আৰু আমি যেতিয়া পাহাৰীয়া অঞ্চলৰ ওচৰে পাজৰে যাওঁ, তেতিয়া তোমালোকৰ তাতে ধান খেতি হয়। ঠিক আছে, এনেকুৱা ঠাই ভেদে। তাৰপিছত তোমালোকৰ কি হব, কয়লা, খনিজ তেল, এইবিলাক সকলো ঠাইতে পোৱা নাযায়। ঠিক আছে,
নেক্সট কৈছে যে চিৰ বিৰাজমান সম্পদ, মানে চিৰ বিৰাজমান মানে সকলো ঠাইতে আছে। চোৱা সকলো ঠাইতে কলে ভুল হ'ব, কাৰণ সূৰ্যটো গোটেই ঠাইত নাই, ঠিক আছে, কৰবাত ঠাইত তোমালোকৰ কি হয় সূৰ্য নোলায় তাতে। চিৰ বিৰাজমান সম্পদ কিন্তু কিতাপত দিয়া আছে, সেইকাৰণে তোমালোকে সূৰ্য, পানী, বতাহ এইবিলাক কব পাৰা। সম্পদ সংৰক্ষণ কাক বোলে? চোৱা সম্পদৰ অপব্যৱহাৰ আৰু বিনাশ নকৰাকৈ আমি সৎ ব্যৱহাৰ কৰিলে তাক সম্পদ সংৰক্ষণ বুলি কোৱা হয়। চোৱা এইবিলাক তোমালোকৰ MCQৰ কাৰণে নহয়, 1 মাৰ্কৰ কাৰণে সুধিব পাৰে। তাৰপিছত IUCN ইয়াৰ ফুল ফৰ্মটো কি? চোৱা ইয়াৰ লগতে ইউনেস্কোৰ ফুল ফৰ্মটো সুধিব পাৰে। IUCNৰ ফুল ফৰ্মটো মই লিখি দিছো। চোৱা এইখিনিতে তোমালোকৰ লিখা আছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, আৰু ইউনেস্কোৰো সুধিব পাৰে তোমালোকৰ ইউনাইটেড নেশ্যনছ এডুকেশ্যন সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, ঠিক আছে, তোমালোকৰ এই দুটা আহিব পাৰে। নেক্সট বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? তোমালোকৰ 5 জুন তাৰিখে। তোমালোকে জানা কি হ'ব? ভাৰতীয় বন গৱেষণা শিক্ষা সংস্থাটোৰ নাম কি? তোমালোকৰ নামটো হল ICFRE, ঠিক আছে। ক'ত আছে? তোমালোকৰ দেহৰাদুনত। এইটো ক'ত আছে? তোমালোকৰ দেহৰাদুন। দেহৰাদুন ক'ত হয়? তোমালোকৰ উত্তৰাখণ্ডত আছে, ঠিক আছে। আৰু ইয়াৰ আন এটা নাম আছে, সেইটো হল FRI। অপশনত যিটো দুটাৰ এটা দিব পাৰে, ঠিক আছে। ICFREও দিব পাৰে, FRIও দিব পাৰে। অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা? চোৱা অৰ্থনৈতিক ভূগোল বুলিলে তোমালোকৰ কিতাপত ডেফিনিশ্যন দিয়া আছে, তোমালোকৰ গোটেই অৰ্থনীতিটোক বুজোৱা হৈছে, ঠিক আছে। বায়ু, পানী, মাটি, এই গোটেই বস্তুবোৰ মিলি তোমালোকৰ অৰ্থনৈতিক ভূগোল তোমালোকৰ প্ৰথম পেজতে দিয়া আছে চাগে, হয় প্ৰথম পেজতে দিয়া আছে। সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, এই গোটেইবিলাক মিলি তোমালোকৰ কি হয়? অৰ্থনৈতিক ভূগোল হয়। সম্পদ বুলিলে কি বুজা? চোৱা সম্পদ বুলিলে তোমালোকে লিখি দিবা কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণটা থাকিব লাগিব, ঠিক আছে। সম্পদৰ মৌলিক প্ৰয়োজন কি কি? চোৱা সম্পদৰ মৌলিক প্ৰয়োজন, মই ভুল পঢ়িলো, মানুহৰ মৌলিক প্ৰয়োজন কি কি? মানুহৰ মৌলিক প্ৰয়োজন কি হ'ব? তোমালোকৰ খাদ্য, বস্ত্ৰ, বাসস্থান, বায়ু আৰু পানী, ঠিক আছে। এইকেইটা তোমালোকৰ মানুহৰ লাগিব। খাদ্য, বাসস্থান, বস্ত্ৰ, কাপোৰ, তাৰপিছত বায়ু আৰু পানী, এইখিনি লাগিব, ঠিক আছে। MCQ দিব পাৰে এইটো। মানুহৰ সম্পদৰ লগত কেনেদৰে জড়িত? চোৱা মানুহ সম্পদৰ লগত প্ৰত্যক্ষভাৱে জড়িত, ঠিক আছে। আৰু এই প্ৰশ্নটো এনেকৈ দিব পাৰে যে মানুহ সম্পদৰ লগত ইয়াতে কেনেদৰে দিব পাৰে, কেই ধৰণে জড়িত? 2 ধৰণে জড়িত, ঠিক আছে। সম্পত্তি বুলিলে কি বুজা? সম্পত্তি বুলিলে তোমালোকৰ যাৰ মূল্য আছে সেইটোৱে সম্পত্তি হ'ব, ঠিক আছে। খনিজ তেলৰ পৰা প্ৰস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম লিখা। চোৱা খনিজ তেলৰ পৰা তোমালোকৰ কি পোৱা? কেৰাচিন পোৱা, পেট্ৰল পোৱা, ডিজেল পোৱা, হল। জীৱীয় সম্পদ কি উদাহৰণ? চোৱা যিবিলাকৰ জীৱ আছে বা লৰচৰ কৰিব পাৰে সেইবোৰক জীৱীয় সম্পদ বোলে। উদাহৰণ কি হয়? উদাহৰণ তোমালোকৰ জীৱ জন্তু, গছ গছনি হ'ব। উদাহৰণ অজীৱীয় সম্পদ কাক বোলে? চোৱা অজীৱীয় সম্পদ যিবিলাক লৰচৰ কৰিব নোৱাৰে, ঠিক আছে, নিজৰ ইচ্ছা মতে, যিহঁতৰ জান নাই, ঠিক আছে। উদাহৰণ হিচাপে পানী, বায়ু এইবিলাক ক'ব পাৰা। দুবিধ শক্তিৰ উৎসৰ নাম লিখা। চোৱা শক্তি উৎস তোমালোকে লিখিব পাৰা। কি লিখিবা? তোমালোকৰ কয়লা, ঠিক আছে, কয়লা। সৌৰ শক্তিও লিখিব পাৰা তোমালোকে। তাৰপিছত পানী, বৈদ্যুতিক শক্তি লিখিব পাৰা। বহু কেইটা শক্তি আছে। দুবিধ অনবীকৰণযোগ্য সম্পদৰ নাম লিখা। চোৱা অনবীকৰণযোগ্য সম্পদ তোমালোকৰ কি হ'ব? খনিজ তেল, কয়লা, সোণ, ৰূপ আৰু বহুতো আছে।
অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন তোমালোকৰ জৰ্জ চিছ হিউম ঠিক আছে এইখিনিতে তোমালোকৰ পাঠটো কমপ্লিট হল ভিডিঅটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা আৰু তোমালোকৰ ইতিহাসৰ এমসিকিউ খিনি যদি চোৱা নাই ডেসক্ৰিপশনত প্ৰথমতে এটা লিংক দিয়া আছে ঠিক আছে তাতে ইউটিউবৰ ছবি আহিব তাতে ক্লিক কৰিবা প্লেলিষ্ট 1 ৰ পৰা 5 লৈকে ভিডিও ওলাব তাতে তোমালোকৰ যেটো চেপ্টাৰ চোৱা নাই আৰু যেটো চাব মন যায় তোমালোকে চাই লব পাৰা ঠিক আছে